মুমিন বান্দাসকলক যেতিয়া কবৰত ৰখা হয় তেতিয়া কবৰে মুমিন বান্দাসকলৰ গোটেই বস্তুবিলাক খাই দিয়ে, কিন্তু কি এই মুমিন বান্দাসকলৰ ইমান কবৰে খাব নোৱাৰে। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল্লু নাফসিন যায়িকাতুল মাউত। সাদাকাল্লাহুল আযীম। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ এই পৃথিৱীৰ বুকুত যিমান জানদাৰ বস্তু আছে এই গোটেই বস্তুৰ এদিন মৌতৰ মজা ল'ব লাগিব, মৌতৰ সোৱাদ ল'ব লাগিব। সেইকাৰণে আমাৰ কৰণীয় যে আমি এই পৃথিৱীৰ বুকুত ভালদৰে থাকিবলৈ চেষ্টা কৰিম আৰু আল্লাহ তাবাৰক ওয়া তাআলাৰ যিমান হুকুম আৰু আহকাম আছে গোটেই হুকুম আৰু আহকামবিলাক মানি চলিবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা মণ্ডলী, মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া মানুহক কি কৰে? কবৰত ৰাখে। কবৰত যেতিয়া মানুহক ৰখা হয় তেতিয়া এই কবৰে মানুহৰ হাড্ডি, গোস্ত, যিমানবিলাক বস্তু আছে গোটেই বস্তুবিলাক খাই পেলায়, কিন্তু কি মানুহৰ ইমান কেতিয়াও মাটিয়ে খাব নোৱাৰে। আৰু আল্লাহ তাবাৰক ওয়া তাআলা কোৰআনৰ মাজত কৈছে ওমাল হায়াতুদ দুনিয়া ইল্লা মাতাউল গুৰুৰ। এই দুনিয়াৰ বুকুত যিমান বস্তু আছে গোটেই বস্তুবিলাক এটা ধোকাৰ বস্তু। আপোনাক জান্নাতৰ পৰা বিৰত ৰাখিবলৈ এই গোটেই বস্তুবিলাকে ধোকা দিয়ে। সেইকাৰণে আমাৰ কৰণীয় যে আমি আল্লাহ তাবাৰক ওয়া তাআলাৰ ইবাদত আৰু বন্দগী কৰি জান্নাত হাসিল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।